কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভালৈ বিভিন্ন প্ৰান্তৰ পৰা পঞ্চায়ত প্ৰতিনিধিৰ আগমন ঘটিল। কিন্তু একেটা সময়তে পঞ্চায়ত প্ৰতিনিধিৰ এই বিশেষ সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰি উত্তৰ পূৰ্বাঞ্চলত শান্তি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে ঘূৰি আহিছে বুলি কৈ ভাষণ প্ৰসংগত প্ৰশংসাৰে উপচাই পেলালে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। বিজেপিয়ে 11 বছৰৰ ভিতৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি কাম কৰি দেখুৱালে তাৰ যদি 5% কৰিলে হয় আজি হয়তো অসম তথা উত্তৰ পূৰ্বাঞ্চল বহু আগবাঢ়ি গ'ল হয়। আজি অসমত কংগ্ৰেছৰ শাসনকালত যি দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু অশান্তি আৰু হিংসাত্মক ঘটনাৰ গোটেই অসমখন চানি ধৰিছিল, তেনে অৱস্থাৰ পৰা অসমক আজি পৰিত্ৰাণ দি আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই যিমান সাহসিক যিমান শক্তিশালী পদক্ষেপ ল'লে তাৰ ফলশ্ৰুতিত আজি অসম তথা উত্তৰ পূৰ্বাঞ্চল শান্তিৰে সম্পূৰ্ণৰূপে সমগ্ৰ অঞ্চল আজি চৌদিশে শান্তিৰে আজি উপচি পৰিল। তাৰ ফলত আজি ৰাইজে শান্তিৰে এসাঁজ খাব পাৰিছে, ৰাইজৰ উন্নয়ন হৈছে। আৰু কেৱল সেই নহয়, সন্ত্ৰাসবাদীসকলক আজি মূল সুঁতিলৈ আনি গোটেই অসমৰ ভৱিষ্যত উজ্জ্বল কৰাৰ বাবে যিখিনি পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে মই অমিত শ্বাহ ডাঙৰীয়াক অন্তৰৰ পৰা হৃদয়ৰ পৰা অসমৰ ৰাইজৰ হৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। अमित शाह जी, मैं आसाम की जनता की तरफ से आपको विशेष रूप से दिल के गहराइयों से मैं कृतज्ञता देना चाहता हूं। आपने जो साहसिक कदम उठाया, आपने जो मजबूत कदम उठाया, इसके वजह से आज असम हो या उत्तर पूर्व राज्य हो, सारी इलाका में शांति संभव हुई और शांति संभव होने के वजह से ही आज विकास संभव हुई है। और आज हर नागरिक बड़े आत्मसम्मान लेकर निश्चित रूप से एक प्रांत से दूसरे प्रांत तक जा सकता है। आज इस स्वाभिमान को आपने सुरक्षित किया, असम की अस्मिता को आपने इज्जत दिया, तो इसके लिए मैं असम की जनता की तरफ से आपको फिर से विशेष रूप से धन्यवाद देना चाहता हूं। আপোনালোক সকলোৱে অমিত শ্বাহ ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰক, হাত তালিৰে আপোনালোকে কৃতজ্ঞতা জ্ঞাপন কৰক। কাৰণ আজিৰ তাৰিখত আমি সকলোৱে 2016 চনত সংকল্প লৈছিলোঁ, আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ, আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ, আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাতি মাটি ভেটি এই বাণীৰে আজি বসুন্ধৰা যোগেদি লক্ষ লক্ষ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত আজি মাতৃপাত্ৰা তুলি দিছে। এই মাতৃপাত্ৰা দিয়াৰ যাত্ৰা আৰম্ভ হৈছিল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 2016 চনৰ পৰা। আৰু কাজিৰঙাৰ অবৈধ বেদখলৰ পৰা আৰম্ভ কৰি বটদ্ৰৱা সত্ৰ পাটবাউসী সত্ৰৰ বেদখল মুক্ত কৰাৰ বাবে যি উচ্ছেদ অভিযান তেতিয়া আৰম্ভ হৈছিল, সেই উচ্ছেদ অভিযানক আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অত্যন্ত দক্ষতাৰে আগুৱাই নি প্ৰায় 48,000 একৰ মাটি আজি বেদখল মুক্ত কৰিলে আৰু অবৈধ বিদেশীৰ বিৰুদ্ধে আজি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে। তাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। জাতি মাটি ভেটি এই তিনিটা শক্তি অটুট থাকিলেহে এটা জাতিৰ স্বাভিমান ৰক্ষা পৰিব। অসমীয়াই মান সন্মান স্বাভিমান ৰক্ষা কৰা অসমৰ ভূমিপুত্ৰৰ দায়িত্ব আৰু কৰ্তব্য, সেই কাম আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজক লগত লৈ সেই কাম কৰিছে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমানখিনি তেখেতে সহায় কৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলক, আমি কেতিয়াও ধন্যবাদ দি শেষ কৰিব নোৱাৰোঁ। এইগৰাকী মহান নেতা, সৎ আৰু নিষ্ঠাৱান, কঠোৰ পৰিশ্ৰমী, সদায় দেশৰ হকে দায়বদ্ধতাৰে ভক্তিভাৱেৰে তেখেতে জনগণক যেনেধৰণে সেৱা কৰি আহিছে, সেৱা সুশাসন আৰু গৰীব কল্যাণ এই নীতিৰে আজি সমগ্ৰ দেশক দুখীয়া মানুহক মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে। আৰু দুখীয়া মানুহক তেখেতে সামাজিক ন্যায় প্ৰদান কৰিছে, অৰ্থনৈতিক উন্নয়নৰ বাবে শক্তিশালী ব্যৱস্থা প্ৰদান কৰিছে। তাৰ বাবে আজি গোটেই দেশ সমগ্ৰ বিশ্বৰ বুকুত আজি তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি ৰাষ্ট্ৰ হিচাপে গঢ় লোৱাৰ পথত তেখেতৰ নেতৃত্বত
এইখন ভাৰতবৰ্ষই আগন্তুক দিনত আত্মনিৰ্ভৰ ভাৰত হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব। এই বিশ্বাসেৰে মই পুনৰবাৰ আজি মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বিশেষভাৱে ধন্যবাদ জনাই আৰু মই নিৰ্বাচিত প্ৰতিনিধিসকলক এটা কথা কওঁ হাতযোৰ কৰি, আপোনালোক নিৰ্বাচিত প্ৰতিনিধি, কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ ইমান ভাল কাম কৰিছে, আপোনালোকে তৃণমূল পৰ্যায়ত সততা নিষ্ঠাৰে কাম কৰিব লাগিব।